ৰাতিপুৱা উঠি গ'লোঁ, এতিয়া বাজিছে 6টা, 6:30 বাজিবলৈ হ'ল। বাইক ফুল ষ্টাৰ্ট লগাই থৈছোঁ। এতিয়া ওলাম ৱাক্কা, চব ৰেডি হৈ গ'ল। কালি ৰাতি কিজন দেৱতাও আহি ওলালেহি। 11টা বজাত পাইছেহি কালি। আমাৰ কাৰণে আজি চবেই ৰেইনকোট লগাই লৈছে, পুৰা ৰেইনকোট পিন্ধি লৈছে। দীপু কি এইটো আণ্ডাৰ টিকা নেকি? Let's go. নিকালতে আবি। ইমান ধুনীয়া গেট এখন পালোঁ, এখন তাত পুৰা টেক্সটাৰ বনাই দিছে হৈ গ'ল। আমি এতিয়া গৈ আছোঁ ৱাক্কা, পুৰা 7:30মান বাজিছে। গেটখন এখন চক, এইটো ইয়াৰ পৰা মানে এতিয়া লংডঙৰ পৰা ওলাই ৱাক্কা পাওঁ যাম আৰু এইটো গেট হয়। লগৰখিনি আহি আছে, অলপ ৰখি দিছোঁ, ওলাই দিম আৰু এতিয়া। এটা ৱাটাৰফল দেখিছোঁ, এইটো ধুনীয়া লাগিছে। সেইটো ৱাটাৰফল এইখনৰ ভূত চক এখন তেনেকুৱা নদী, মানে ইমান ভূত দেখিছে নদী। তাত হোটেল নাথাকিবলৈও পাৰে, একদম পুৰি খাই লৈছোঁ। অবিনাশে ই খুব পুৰি খাইছে। ডিমো খাবি, দুটা প্লেট কেনেকৈ অৰ্ডাৰহে দিছে। টি চাৰ্ট খাই লৈছোঁ, পুৰি চুৰি ৱাক্কাত নাপাবলৈও আছোঁ। পুৰা খাই লওঁ, তাৰপিছত ওলাই যাম। কি ওলালে তোৰ ডিমত? এইটো কুহুম দুটা ওলাইছে এটা পাই জজা কুহুম। টুইন বেবী পিতা নেকি? মই ভাল তো, আজি দিনটো ভাল ভাল। হেই মই নাখাওঁ, এইটো জজা দিম। ভিউ চেক কৰিয়ে গাইছ, জেগা চাওক, জেগা কেনেকুৱা জেগাত ঘূৰি ফুৰিছোঁ আমি। বৰষুণে দি থাকে ইয়াত 24 ঘণ্টা। বাইকখন গোন্ধাইছে কেলা। অকল ওপৰলৈ উঠি উঠি গৈ আছোঁ। বাইক একদম পূৰা ভেৰাই গৈছে, তললৈ যোৱাই নাই। 2 ঘণ্টামান হ'ল অকল ওপৰলৈ গৈ আছোঁ, গৈ থাকোঁ আৰু কিমান ওপৰলৈ যাব লাগে, গৈ থাকিম। গেট এখন পাই গ'লোহি, নিজে খুলি যাব লাগিব, নাজানো আৰু। হা খোলো খুলিলে পুৰা। হ'ব আকৌ নিজে মাৰি যাব লাগিব। আমি মাৰি দিছোঁ। ৱাটাৰফল এটা আছে ওপৰতে, বৰ ধুনীয়া। বগাই ওপৰলৈ যাবলৈ মজা লাগিব ন। গেট এখন পাই গ'লোহি, বৰ ধুনীয়া। অলপ বৰষুণৰ কাৰণে বেয়া হৈছে। যিমানেই কষ্ট নহওক, কিন্তু ইয়াত বাইক চলোৱা যোনটো ফিল, কিনকিনীয়া বৰষুণ, গোটেই ডাৱৰ তলত আমি ওপৰত, আৰু একদম কুঁৱলী পৰা নিচিনা বৰষুণ, ৰাস্তা 24 ঘণ্টা তিতিয়ে থাকে। ইয়াত বাইক চলোৱা ফিলটোৱে মজা। সেইটোকে চাওক আৰু সেইটো দেখি নাপালে আমি চবটো দেখিলোঁ আৰু বৰ ধুনীয়া ভিউ আছে। মানে কিমান ডাঙৰ লেণ্ড শ্লাইডিং হৈছে এইটো পুৰা। ইয়াত তললৈকে গৈছে ৰাস্তাটো, জেচিবি কিখন ৰাস্তাটো চফা কৰিবলৈ আহিছিলে। এইটো চক ভিউটো দেখাম বুলি কৈছিলোঁ। ভিউ চক গাইছ, ভিউ কি মজা ভিউ। হ'ব
এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তাৰ মাজেদি গৈ আছোঁ আমি। কিনকিনীয়া বৰষুণ দি আছে লগত, চলাই ভাল লাগিছে কিবা। কিন্তু ইপাৰে যদি কেনেবাকৈ যাওঁ, ক'ত পৰিমগৈ ভগৱান জানে। এতিয়া বাৰিষাৰ ছিজনৰ কাৰণে অলপ ৰাস্তাবিলাক বেয়া হৈ আছে। মোৰ এইখন বাইক চলাবলৈ বহুত কষ্ট। আপোনালোকে আহে যদি R15 বা KTM RC এনেকুৱা বাইক নানিব, এডভেঞ্চাৰ হিমালয়ান এইবিলাক আনিব। এইবিলাক বাইক চলাবলৈ বহুত ভাল ইয়াত। এইবিলাক বাইক চলাবলৈ আপোনাৰ মানে ভেজা পাই মই কান্দি গৈছোগৈ বাইক চলাই। ইমান কষ্ট হৈছে এইবিলাক চলাই, ইমান বোকাত চলাইছোঁ, বহুত কষ্ট হৈছে। বুলিও গৈছোঁ, কাৰণ আমি হাৰ নামানো, যামেই চামেই। এইটো চব ইয়াত এইটো ফিল্ড চবেই নাপায়, গোটেই ৰাস্তাত ফগ আহি আছে। সেই ফগৰ মাজে মাজে আমি গৈ আছোঁ। কিন্তু তলৰ পৰা পাহাৰৰ মানে হেৰিটো দেখিছিলোঁ, পূৰা ওপৰত ডাৱৰখিনি, সেই ডাৱৰখিনিয়ে এইখিনি পূৰা উৰি আছে। ৰাস্তাটো অলপ বেয়া আছে, ভিউ পইণ্ট আছে বুলি কৈছে, গৈ থাকোঁ আৰু। পাই গ'লোঁ সেই ভিউ পইণ্ট, ৰাস্তা বহুত বেয়া। সেইটোৱে ভিউ পইণ্টটো। সেই জেগাটোলৈ আহিবলৈ বহুত কষ্ট। জোতাৰ অৱস্থা দেখিছে, বাইক চলাই চলাই হাত ৰঙা হৈ গ'ল এইবিলাক গোটেই। মুঠিয়া ধুই ধুই হাত ৰঙা হৈ গৈছে। ব'লক মই এতিয়া আপোনালোকক ইয়াৰ কেইটামান শ্বট দেখাওঁ। এতিয়া আমি গৈ আছোঁ কাউমৈ ভিলেজ। ইয়াৰ পৰা অলপ দূৰ হয়, ত' মই ভাবিছোঁ তাৰ কাৰণে আৰু এটা নেক্সট ব্লগ এটা বনাওঁ। সেইটো নেক্সট পাৰ্টত চাবলৈ হ'ব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।